এভৰিৱান, আপোনালোকৰ ভালনে? এয়া কি শাক দেখিছে? এয়া হ'ল বইল শাক আৰু মাছ। আৰু মই কেনেদৰে বনাওঁ চাওঁ আহকচোন। এয়া ৰঙালাও ঠাৰি সৰুকৈ কাটি গৰম কেৰাহীত এয়া ৰঙালাও ঠাৰিখিনি আৰু কণবিলাহী দি অলপ এয়া লৰাই দিলোঁ। লৰাই দিয়াৰ পিছতে মই আদা ৰচুন পেষ্ট দিলোঁ। আদা ৰচুন পেষ্ট দিয়াৰ পিছতে ইয়াতে মই নিমখ আৰু আলু কেইটুকুৰমান দি আৰু কেঁচা মাছ দি এতিয়া মই ইয়াতে ঢাকন মাৰি দিম। কাৰণ ঢাকন এনেদৰে মাৰি দিলে মাছডোখৰ সিজি যায়। কেঁচা কেঁচা যিটো ভাৱ, আপোনালোকে ফ্ৰাই কৰি খায়, মই কিন্তু ফ্ৰাই কৰি খাই ভাল নাপাওঁ। এনেদৰে দিয়াৰ পিছতে অলপ সিজাৰ পিছতে এয়া মই উতলা গৰম পানী দিলোঁ জোখত, আৰু আপোনালোকে কেইজনে খাই নিজৰ আন্দাজমতে দি ল'ব। আৰু এনেদৰে দিয়াৰ আধা ঘণ্টামান 45 মিনিটমান উতলোৱাৰ পিছত যেতিয়া মাছৰ ৰসটো ভালদৰে ওলাব, আৰু ইয়াত দেখিছে নহয় একদম মোৰ বইল শাক মানে সিজি গ'ল আৰু খাবলৈ ৰেডি হৈ গ'ল। এয়া দেখিছে নহয়, এতিয়া খাব আৰু এয়া বইল শাকখিনি। বহুতে গৰম পানী কৰিও শাকখিনি ওপৰত দিয়ে, আমি এনেকৈ খাওঁ।